शब्द नहीं है, उनका नाम लेना ही बहुत बड़ी बात है। हम सभी उनसे बहुत प्रेम करते हैं। हम सभी उनको एक ऐसे रूप में देखते हैं, शक्ति के रूप में देखते हैं और हम शक्ति देते हैं, और वो है हम सबकी प्यारी गरिमा सैकिया गर्ग। मैं चाहूंगा जोरदार तालियों के बीच हम उनको मंच आमंत्रित करें। জুবিন গাৰ্গ আমাৰ সকলোৰে বাবে অতি বিশেষ আছিল আৰু জুবিন দাৰ বাবে বিশেষ আছিলে গৰিমা শইকীয়া মেম। সেইবাবে আমি সকলোৱে জোৰদাৰ হাত চাপৰিৰে ৱেলকাম জনাওঁ গৰিমা শইকীয়া গাৰ্গ, বিশিষ্ট ফেশ্বন ডিজাইনাৰ, আমাৰ ৰজাৰ ৰাণী গৰিমা শইকীয়া মেম। মঞ্চত উপবিষ্ট প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিলৈ নমস্কাৰ জনাইছোঁ আৰু আজি প্ৰেক্ষাগৃহত উপস্থিত সাংস্কৃতিক প্ৰেমী ৰাইজলৈ নমস্কাৰ। আজি আচলতে ইমান কথা কোৱাৰ সময় নহয়। আছামছ বেষ্ট ডান্সাৰ তেওঁলোকে বহু ঠাইত অডিশ্যন কৰি যিকেইজন ফাইনেলিষ্ট ইয়ালৈ লৈ আহিছে আজি তেওঁলোকৰ গ্ৰেণ্ড ফিনালে, তাত খুব প্ৰত্যাশিত অনুষ্ঠান। গতিকে আজি আমাৰ নাচ চোৱাৰ সময় আৰু তাৰ লগতে মোৰ স্বামী জুবিনৰ বচা কেইটামান গীত তেওঁলোকে বাছি উলিয়াই বিচাৰকসকলেও আজি বহুদিন ধৰি লাগি এই অনুষ্ঠানটো সজাই তুলিছে। গতিকে আজি আমি সকলোৱে ৰৈ আছোঁ আমাৰ মৰমৰ প্ৰতিযোগীসকলে কেনেদৰে তেওঁলোকৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব আৰু কেনেদৰে তেওঁলোকে সকলোৰে হৃদয় মন জয় কৰিব। ইয়াত কোন বিজয়ী হয়, কোনে পুৰস্কাৰ লৈ যায় সেয়া বহুত ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে যে আগবাঢ়ি আহিছে আৰু কিছুমান এনেকুৱা বহুত কঠিন গীতো মই দিলীপ আৰু মাধুৰীৰ পৰা গম পাইছোঁ। কঠিন কিছুমান গীতো তেওঁলোকে বাছি উলিয়াইছে যে কোৰিঅ'গ্ৰাফি কৰাটোৱে খুব কঠিন আছিল, এটা প্ৰত্যাহ্বান আছিল। কিন্তু সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এই কম বয়সীয়া প্ৰতিযোগীসকলে তেওঁলোকে সংস্কৃতিৰ পথাৰত নিজৰ খোজ পেলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে আজি ইমানখিনি পাইছেহি যেতিয়া তেওঁলোক প্ৰতিজনেই এগৰাকী বিজয়ী আৰু তেনেদৰে আগবাঢ়ি যাওক। জুবিনে সদায় এটাই কথা কৈছিল যে জাতি বৰ্ণ ধৰ্ম শ্ৰেণীবিহীন এখন সমাজে সদায় আমাক একত্ৰিত কৰি ৰাখিব, আমাক সবল কৰি ৰাখিব। গতিকে আমি তেনেদৰে আৰু সৃষ্টিৰ পথাৰখনতহে সেয়া সম্ভৱ। তাৰ বাহিৰে আমি য'তেই নাযাওঁ আমাৰ কিছুমান বাদ বিবাদ, আমাৰ মতভেদ বহুত কিবা কিবি থাকিব, কিন্তু সৃষ্টিৰ পথাৰখনত সকলো আহি একত্ৰিত হয়, সকলো আহি সমান হয়, সকলো এক হৈ যায়। আমি কি ৰাজনৈতিক মনোভাৱ লৈ আছোঁ, কি আমি মতাদৰ্শ লৈ আছোঁ, কি আমি ধাৰ্মিক মতাদৰ্শ লৈ আছোঁ, কি আঞ্চলিকতাৰ আমি সেই আদৰ্শ বা আমি আমাৰ মনত কি ধৰণৰ মত লৈ আমি আগবাঢ়ি আহিছোঁ, সেইবোৰ একো বস্তুৱে সৃষ্টিৰ পথাৰখনত কোনো ধৰণৰ ক্ৰিয়া নকৰে। আমি সকলো এক হৈ যাম, সকলো সমান। গতিকে এই পদক্ষেপেৰে আমি ইতিবাচক এখন সমাজ, এখন পৃথিৱী আৰু নতুন প্ৰজন্মৰ মাজত আমি বিচৰা, তেওঁলোকে বিচৰা এখন পৃথিৱী আমি পাব পাৰোঁ। গতিকে এই সংস্কৃতিৰ পথাৰখনত সংগীত, নৃত্য, সৃষ্টি, সাহিত্যৰ, খেলা ধূলাৰ মাজেৰে আমি তেনেদৰে যদি আগবাঢ়ি যাওঁ নিশ্চয় সেই সেউজ পৃথিৱীখন, এই সুন্দৰ পৃথিৱীখন আমি সদায় পাম। আৰু জুবিনৰ আদৰ্শৰ মৰমৰ অসমখন, যিখন সপোনৰ তেওঁ পুনৰ অসম, সেই অসমখন আমি দেখি যাব পাৰিম। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে বিশেষকৈ অভিভাৱকসকলে তেওঁলোকে যদি নিজৰ ল'ৰা ছোৱালীক এই সৃষ্টিৰ পথাৰখনত এখোজ দিবলৈও আগবঢ়াই দিছে, তেওঁলোকে বহুত ডাঙৰ কাম ইতিমধ্যে কৰিছে। আৰু তেওঁলোকৰ সন্তানসকলে এখন ভৱিষ্যতৰ সুন্দৰ পৃথিৱীলৈ আগবাঢ়ি যাব, আমাৰ ভৱিষ্যত পৃথিৱীখন সুন্দৰ হ'ব। আৰু সেই আশা, সেই আদৰ্শ, সেইখিনি বিশ্বাস মোৰ মনত এতিয়াও আছে যে বিভিন্ন সপোনৰ অসমখন আমাৰ নতুন প্ৰজন্মৰ সদায় তেওঁলোকে আদৰ্শখিনি কঢ়িয়াই লৈ যাব আৰু সেই পৃথিৱীখন তেওঁলোকে গঢ়ি তুলিব পাৰিব। সকলোলৈ পুনৰ মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ আৰু সকলো ভালে থাকক।